বন্ধুসকল মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আছে নিশ্চয়কৈ আপোনালোকে স্ক্ৰীন ফটো কৰিছে আমাৰ টিউটৰ শিক্ষকসকলৰ অসম চৰকাৰৰ পৰা কি দাবী উত্থাপন কৰিছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰে কাইণ্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু 40 জন শিক্ষাগুৰুৱে যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে ইয়াত লিখিছে আপোনাৰ ডিফালিট টিউটৰ শিক্ষকৰ সভা আমাৰ ডিফালিট যিখিনি ব্লগ আছে সেই ব্লগত আমাৰ টিউটৰ শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ সভা হৈছিল আৰু সেই সভাতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰক অনুৰোধ জনাইছে মাহিলী 30-40 হাজাৰ লৈ দৰমহা বৃদ্ধিৰ আহ্বান কৰিছে তেখেতসকলে অসম চৰকাৰ ইয়াৰ নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে হেডলাইনত দিছে যে মাহিলী 30-40 হাজাৰ লৈ দৰমহা বৃদ্ধিৰ আহ্বান ইয়াৰ লিখিছে আগষ্ট মাহত হ'বলগীয়া বাজেট অধিৱেশনত টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান শিক্ষকসকলৰ 14 আগষ্টত দৰং জিলা হাইস্কুল টিউটৰ LP স্কুলত হাই সেকেন্ডাৰীৰ লগত এমালিগেশ্যন সংস্থাৰ এখন সাধাৰণ সভা ডিফালি হাইস্কুলত অনুষ্ঠিত হয় নিশ্চয়কৈ আপোনালোকে স্ক্ৰীন ফটো কৰিছে ইয়াত 14 আগষ্টত আমাৰ দৰং জিলাৰ হাইস্কুল টিউটৰ LP আৰু ME স্কুল হাইস্কুল হাই সেকেন্ডাৰীৰ লগত এমালিগেশ্যন সংস্থাৰ এখনি সাধাৰণ সভা ডিফালি হাইস্কুলত অনুষ্ঠিত হয় বুলি ইয়াত উল্লেখ কৰিছে যিসকল আমাৰ LP ME স্কুল আছিল সেই স্কুলসমূহ বিশেষকৈ LP ME আৰু হাই স্কুল আছে সেই স্কুলসমূহ হাই সেকেন্ডাৰী বা হাই স্কুলত যিসকল LP বা ME স্কুল হাই স্কুলত আপোনাৰ কি কৈছে এমালিগেশ্যন হৈছে আৰু যিসকল হাই স্কুল হাই সেকেন্ডাৰীত এমালিগেশ্যন হৈছে সেই সকল টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰা হৈছিল ডিফালি 14 আগষ্ট তাৰিখে আৰু সেই সভাতে তেখেতসকলে অসম চৰকাৰৰ আহ্বান জনাইছে যে তেখেতসকলৰ দৰমহা যেটা আমাৰ টিউটৰ শিক্ষকসকলৰ দৰমহা 30-40 হাজাৰ লৈ বৃদ্ধি কৰিবৰ কাৰণে আৰু ইয়াৰ পাছতে কৈছে যে সভাত সভাপতিত্ব কৰে বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ টিউটৰ শিক্ষক গজেন বৰাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদক শিশুৰ শৰ্মাই আৰু সম্পাদক শৰ্মাই টিউটৰ শিক্ষকৰ সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আৰু উল্লেখনীয় যে এতিয়াৰ মুখ্যমন্ত্ৰী 2021 চনৰ 5 ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী হৈ থাকোঁতে অভাৰিকিত বিদ্যালয়ৰ শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিছিল যেহেতু এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে শিক্ষামন্ত্ৰী হৈ আছিল আৰু তেখেতৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে আমাৰ সেই অভাৰিকিত শিক্ষক কৰ্মচাৰীসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল আৰু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ টিউটৰসকলে মাহেকত 12,000 টকাৰ দৰমহা পায় সেই সামান্য দৰমহাতে টিউটৰসকলৰ পৰিয়াল চলাব নোৱাৰা হৈছে আৰু সকলো টিউটৰ শিক্ষকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় টিউটৰ সমস্যাটো অসম চৰকাৰৰ বাবে কিন্তু অসম চৰকাৰে কিয় গুৰুত্ব দিয়া নাই বা অসম চৰকাৰে আমাৰ টিউটৰ শিক্ষকসকলক কিয় গুৰুত্ব প্ৰদান কৰা নাই সেয়া খুবেই এটা ৰহস্যৰ বিষয় হৈ পৰিছে যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰী যেতিয়া সেই সকল টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি প্ৰদান কৰিছিল তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল কিন্তু তেখেতে যিখিনি নিযুক্তি প্ৰদান কৰোঁতে 2021 চনৰ 5 ফেব্ৰুৱাৰীত তেখেতে যিখিনি ঘোষণা কৰিছিল আমাৰ সেই সকল শিক্ষক কৰ্মচাৰীৰ আগত আপোনালোকে চৰকাৰৰ টেকলৈ আহি লওক অতি সোনকালে আপোনাক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে এদিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে বা কিবা এটা কাৰণত মৃত্যুবগত হয় তেনেহ'লে সেই সকল টিউটৰৰ পৰিয়ালক বা অৱসৰ গ্ৰহণ কৰা টিউটৰক 10 লাখ টকাকৈ গ্ৰেজুইটি প্ৰদান কৰাৰ কথাও কৈছিলে কিন্তু আজিৰ পৰ্যন্ত সেইখিনি কাৰ্যকাৰী নহ'ল আৰু সেই টিউটৰ শিক্ষকসকলক আপগ্ৰেডৰ প্ৰচেছ আজি পৰ্যন্ত অসম চৰকাৰে সেইখিনি আপোনাৰ প্ৰচেছ নকৰিলে আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এতিয়া প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে আৰু ইয়াৰ পাছতে তেখেতসকলে উল্লেখ কৰিছে যে চলিত মাহৰ 22 আগষ্টৰ পৰা হ'বলগীয়া বাজেট অধিৱেশনতেই প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সকলো পৰ্যায়ৰ টিউটৰৰ দৰমহা মাহেকত 30-40 হাজাৰ টকালৈ বৃদ্ধি কৰাৰ আহ্বান জনায় আৰু সেয়ে তেখেতসকলে মাহিলী যিখিনি আমাৰ 12,000 টকাকৈ আমাৰ LP আৰু ME টিউটৰ ছাৰ বাইদেউসকলে সেয়ে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে LPৰ পৰা হাই সেকেন্ডাৰীলৈকে যিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ মাহিলী যিখিনি দৰমহা 30-40 হাজাৰ টকালৈ বৃদ্ধি কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছে চলিত যিখিনি বাজেট অধিৱেশন আগষ্ট মাহত হ'ব আৰু ইয়াৰ পাছতে কৈছে যে লগতে অৱসৰপ্ৰাপ্ত টিউটৰসকলক টিউটৰৰ নিযুক্তিৰ সময়ত তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 10 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা অনুৰোধ
জনায় আৰু সভাত সংস্থাৰ সভাপতি আব্দুল হামিদ জ্যেষ্ঠ টিউটৰ উমেশ কলিতা আৰু নৱভূত আলী আৰু নজৰুল ইছলাম সত্যেন্দ্ৰনাথ কলিতা পীতাম্বৰ শৰ্মা পবিত্ৰ কলিতা আৰু ফুলক চন্দ্ৰই ভাষণ দিয়ে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় টিউটৰৰ সমস্যাটো যিহেতু টিউটৰ সমস্যাটো অসম চৰকাৰে সমাধান কৰাৰ প্ৰচেষ্টা কৰিব লাগে কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে আমাৰ সেইসকল টিউটৰ গুৰুত্ব নিদিয়াটো খুবেই এটা ডাঙৰ সমস্যা হৈ পৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে তেখেতসকলৰ যিখিনি সামান্য এটা দৰমহা এই দৰমহাৰ পৰা আজিৰ যুগত তেখেতসকলৰ পৰিয়াল নচলে সেয়ে তেখেতসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী হওক বা শিক্ষামন্ত্ৰী হওক বা অসম চৰকাৰ হওক তেখেতসকলে বাৰম্বাৰকৈ সভা সমিতি পাতি আহ্বান কৰি আহিছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হয়তো আন্দোলনৰ পদক্ষেপো তেখেতসকলে গ্ৰহণ কৰিছে কিন্তু আজিৰ পৰ্যন্ত সেই টিউটৰ শিক্ষকসকলক উদ্ধাৰ হকে অসম চৰকাৰে চিন্তা নকৰাটো খুবেই এটা ৰহস্যৰ বিষয় হৈ পৰিছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে শেষত আমাৰ অসম চৰকাৰক অনুৰোধ জনাবলৈ বাধ্য হৈছে যে আগষ্ট মাহৰ যিখিনি 22 আগষ্টৰ পৰা হ'বলগীয়া যিখিনি বাজেট অধিৱেশন আছে সেই বাজেট অধিৱেশনতে যাতে নেকি আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলৰ মাহিলী দৰমহা 30-40 হাজাৰ টকালৈ বৃদ্ধি কৰিবৰ কাৰণে তেখেতসকলে অসম চৰকাৰক কৰজোৰে অনুৰোধ জনাইছে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক আৰু সেয়া নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ যদি ইচ্ছা হয় তেনেহ'লে নিশ্চয়কৈ তেখেতসকলৰ এটা কলমতে বা 1 মিনিট সময়তে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান হ'ব সেয়ে টিউটৰ ছাৰ বাইদেউসকলৰ আশাৰে বাট চাই আছে আৰু সেয়া নিশ্চয়কৈ এদিন আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি কামো কৰিব বুলি তেখেতসকলে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশা কৰি আছে সেয়া নিশ্চয়কৈ আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কিঞ্চিত পৰিমাণ হ'লেও গুৰুত্ব প্ৰদান কৰিব লাগে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশা কৰিছে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই সমস্যাখিনি পাই আহিছে আৰু সেইবাবে আমাৰ অসম চৰকাৰে যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো অতি সোনকালে সমাধান কৰে সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে মাননীয় মুখ্যমন্ত্ৰীলৈ আৰু যিহেতু আমাৰ আগষ্ট মাহৰ 22 তাৰিখৰ পৰা যিখিনি বাজেট হ'ব সেই বাজেটত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মাহিলী দৰমহা সেই দৰমহাখিনি 30-40 হাজাৰ টকালৈ বৃদ্ধি কৰিবৰ কাৰণে গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে আহ্বান জনাইছে আৰু সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি আহ্বান শুনিব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশা কৰি আছে আৰু আমাৰ পৰা অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান হওক কাৰণ আপোনালোকে শিক্ষা বিভাগত যিখিনি সমস্যা আছে সেই সকলো সমস্যাখিনি সমাধান কৰাৰ যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেই মৰ্মে আপোনালোকে আমাৰ চৰকাৰী স্কুলবিলাকত বিভিন্ন ধৰণৰ শিক্ষক নিযুক্তি প্ৰদান কৰি যিখিনি সমস্যা সৃষ্টি কৰি ৰাখিছে সেই সমস্যাখিনি যেন অতি সোনকালে সমাধান কৰে বিশেষকৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি যেন যাতে নেকি আপোনালোকে অতি সোনকালে সমাধান কৰি সেইসকল টিউটৰক অতি সোনকালে শিক্ষকসকলে আপগ্ৰেড কৰে সেই আমি আশা কৰিছোঁ আৰু আমাৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আগম